যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ এখন সাংবাদিক মেলৰ তেওঁ দিয়া কেইটামান বক্তব্য আমি প্ৰত্যক্ষ কৰিছোঁ। প্ৰত্যক্ষ কৰি আমি আচৰিত হৈছোঁ যে তেওঁৰ বক্তব্যত এখন হতাশাৰ ছবি, কংগ্ৰেছৰ নিৰাশাৰ এক প্ৰতিচ্ছবি এইটো ফুটি উঠিছে, এইটো বেলেগ কথা। বা তেওঁৰ মানসিকভাৱে যে ভাৰাক্ৰান্ত হৈ গৈছে, কিবা মানসিক চাপত আছে, আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে তেওঁৰ আধা গ'লেই নেকি, এনেকুৱা লগা হৈছে লাগে। তেওঁ এনেকুৱা কেইটামান নাস্তুৰ্নাভূত কথা কৈছে, অবাস্তৱ কথা কৈছে, যিকেইটা কথাৰ ওপৰত আমি আমাৰ যদি বক্তব্য স্পষ্ট নকৰোঁ, এইটো আমি ভাবিছোঁ যে আমাৰ বক্তব্য আমি স্পষ্ট কৰাটো উচিত। তেওঁ আচৰিত কথা, তেওঁ কৈছে যে নদুৱাৰ সমষ্টিত হেনো পঞ্চায়ত নিৰ্বাচনত বন্দুক ফুটিছে, পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সেই সময়ছোৱাত বন্দুক ফুটিছে। আপোনালোকেও জানে, সকলোৱে জানে যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ এই গোটেই প্ৰক্ৰিয়াটো বন্দুক ফুটাটো বাদেই দিয়ক, ক'তো আমাৰ হাল বাওঁতে বলদ গৰু পিতা হালোৱা আচাৰিডালো ক'তো ব্যৱহাৰ হোৱা নাই, এনেকুৱা পৰিৱেশো হোৱা নাই, ক'তো হোৱাই নাই, প্ৰতিপক্ষই নাই, কোনো প্ৰতিদ্বন্দ্বিতাই নাই। মানে আমাৰ নিজৰো যিটো আমাৰ ৰণস্পৃহা, নিৰ্বাচনী যিটো স্পৃহা, সেইটোৱে নাইকিয়া হৈ গৈছে। মানে তেওঁ কৈছে বোলে বন্দুক ফুটিছে। আমি এইটো আজি আনুষ্ঠানিকভাৱে আমাৰ আজি কাৰ্যালয়ত, এই কাৰ্যালয়ৰ পৰা আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে ক'ৰবাত কিবা তেনেকুৱা ঘটনা ঘটাৰ তেওঁ প্ৰমাণ দিয়ক। তেওঁ প্ৰমাণ প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ নকৰি তথাপিও কৈছে যে এনেকুৱা বোকাত মিছা কথা, পাগল মানুহে ক'ব পাৰে এনেকুৱা কথা। এনেকুৱা কথাটো সুস্থ মানুহে, সুস্থ মানসিকতাৰ মানুহেতো ক'ব নোৱাৰে ন। তেওঁলোকে কৈছে, আচৰিত কথা, আমাৰ বিধায়কগৰাকীয়ে হেনো, বিধায়ক মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে হেনো ইয়াত মানুহৰ গণতান্ত্ৰিক অধিকাৰ, ভোট দিয়াৰ গণতান্ত্ৰিক অধিকাৰটো কাঢ়ি দিছে। আমি কেনেকৈ কাঢ়ি দিম? আমিতো গোটেই সমষ্টিত আমি একদম যথাযথভাৱে আমি প্ৰাৰ্থিত্ব দিছোঁ, তোমালোকৰহে প্ৰাৰ্থী নাই। গাঁৱে ভূঞে প্ৰাৰ্থিত্ব বিচাৰি হাহাকাৰ, আগ খাতিৰ কৰিছে, তাক খাতিৰ কৰিছে, তাক পইচা দিম বুলি কৈছে। আকৌ তাৰপিছত যদি কয় গণতান্ত্ৰিক অধিকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হৰণ কৰিছে, আমাৰ বিধায়কগৰাকীয়ে হৰণ কৰিছে, এইটো কেনেকুৱা কথা কৈছে? আৰু তেওঁতো মাননীয় এটা দলৰ ৰাজ্যিক সভাপতি, তেওঁ আজি কাৰোবাৰ পুলিচক গালি পাৰিছে, কাইলৈ সাংবাদিকক গালি পাৰিছে, পৰহিলে অসমৰ জনসাধাৰণক গালি পাৰিছে। একদম বিৰাট মানসিক চাপ। তেওঁৰ দলৰ ভিতৰত কিবা চাপত পৰিছেনে, কিহৰ তেওঁতো এতিয়া চুকি যোৱাৰ ভয় হৈছেনে, কি হৈছে? তেওঁ ইমান একদম মানসিক চাপত পৰি পেলাই যাক তাক গালি পাৰি যি টি কথা কৈছে, একদম খঙত গোটেই উচ্চ স্বৰে কৈছে। এইটোতো আৰু এটা অত্যন্ত দেখাটো বেয়া হৈছে, শুনাটো বেয়া হৈছে, আমাৰ অসমখনৰে বদনাম হৈছে, আমাৰ দেখিয়ে ভাল নলগা হৈছে কথাটো। গতিকে তেওঁলোকক কৈছোঁ যে এনেকুৱা আবোল তাবোল বকি পেলাই ভুলকৈ মানুহক বুজাবৰ কাৰণে চেষ্টা নকৰিব। আমাৰ ইয়াৰ জনসাধাৰণটো দেখিছে, বুজিছে, কিন্তু এই অসমৰ সমগ্ৰ জনসাধাৰণক এটা ভুল বাৰ্তা নিয়াৰ কাৰণে আপোনালোকে তেনেকৈ চেষ্টা কৰিতো আপোনালোকৰ একো লাভ নহ'ব, কাৰণ মানুহেতো সকলো দেখিছে, বুজিছে, শুনিছে। এনেকৈতো হ'লে আপোনাক এতিয়াতো পাগল বুলি ক'ব লাগিব আপোনাক। যি টি কথাটো তেনেকৈ কৈ দিব নাপায়। কোনোবা এগৰাকী মহিলা নেত্ৰী, মই কি নামটো পাহৰিলোঁ, নাজানো, ইয়াত সামাজিক মাধ্যমত আবোল তাবোল কথা কৈ আছে, আমাৰ নাম হেনো ক'লা আখৰে লিখা থাকিব। আৰু তোমালোকে নিজে প্ৰাৰ্থী বিচাৰি নাপালা, নিজে প্ৰাৰ্থিত্ব দিয়াৰ সময়ত কাগজ পত্ৰ জমা দিয়া নাই, ক'ৰবাত নমিনেশ্যনত চহী কৰা নাই, নমিনেশ্যন কেঞ্চেল হৈছে, তাৰ কাৰণে আকৌ আমাৰ নাম ক'লা আখৰে লিখা থাকিব নে তোমালোকৰ নাম ক'লা আখৰে লিখা থাকিব? কংগ্ৰেছৰ নেতৃত্বক আমি সতৰ্ক কৰি দিছোঁ যে ভিত্তিহীন কথাৰে, অবাস্তৱ কথাৰে কাকো বিপথে পৰিচালিত কৰিবৰ কাৰণে আপোনালোকে চেষ্টা নকৰিব, এটা মিছা বাৰ্তা দিয়াৰ কাৰণে চেষ্টা নকৰিব। আপোনালোকৰ অভিনয় বহুত হৈছে, এই অভিনয়ৰ কাৰণে, এই মিছলীয়া স্বভাৱৰ কাৰণে আজি আপোনালোক ক্ৰমে ক্ৰমে জনসাধাৰণৰ পৰা আঁতৰি গৈছে। অনুধাৱন কৰক আপোনালোক। হয়, সাংবাদিক বন্ধুসকল, যে নমিনেশ্যন দাখিলৰ অন্তিম দিনৰ লৈ
যোৱা 12 তাৰিখে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়াই তেওঁ আপোনালোকৰ সংবাদসকলৰ যোগেদিয়ে সংবাদকৰ্মীৰ যোগেদিয়ে জামুগুৰি থানাৰ পৰা এটা বক্তব্য প্ৰদান কৰিছে যে তেওঁক গুলু আহমেদে প্ৰহাৰ কৰিছে, অৰ্থাৎ তেওঁ মোকেই সেই কথাটো আঙুলিয়াই দিছে। মই আপোনালোকক আজি স্পষ্ট কৰি দিছোঁ যে সেই জেগাত মই উপস্থিতেই নাছিলোঁ। আৰু এই সন্দৰ্ভত মই সামাজিক মাধ্যম যোগে যোৱা 12 তাৰিখে এটা ফেচবুক পোষ্ট দিছিলোঁ, তাক মুকলি প্ৰত্যাহ্বান জনাইছিলোঁ যে যদি তেওঁ মোৰ তাত উপস্থিতিৰ প্ৰমাণ ভিডিঅ' বা ফটো এখন যদি দিব পাৰে মই জামুগুৰি চেণ্টাৰত আঁঠু ল'ম বুলি কৈছিলোঁ। ছদিন উকলি গ'ল, তেওঁ তাৰ কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে। যোৱা পৰহি মই তেওঁক পুনৰ প্ৰত্যাহ্বান জনালোঁ যে আপুনি এই প্ৰত্যাহ্বান গ্ৰহণ নকৰি আপুনি আওপকীয়াকৈ সেই কথাকে স্বীকাৰ কৰিছে যে মই তাত উপস্থিত নাছিলোঁ। আজি আৰু 2 দিন উকলি গ'ল, তেওঁ আজি ইয়ালৈকে কোনো ধৰণৰ উত্তৰ দিব পৰা নাই আৰু নোৱাৰিও, কাৰণ মই তাত উপস্থিতেই নাই। যেতিয়া উপস্থিত নাই তেওঁলোকে মোৰ ফটো বা ভিডিঅ' কেনেকৈ দিব? যদি মই তাত উপস্থিত নাই, তেওঁক যে মাৰিলে, এই গোটেই কথাটো এটা নাটক আছিলে। তেওঁ জামুগুৰি থানাত যি ধৰণে ভিডিঅ'টো কৰিলে মইতো এতিয়া শুনিবলৈ পালোঁ যে তেওঁৰ নমিনেশ্যনৰ য'ত গ্ৰহণ কৰি আছিলে জামুগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত, তাততো তেওঁ আহোঁতে তেওঁৰ কৰ্মীসকলক বাই দি আহিলে। এনেকুৱা বাটত কি হৈ গ'ল যে তেওঁ আহি ইয়াত কান্দি কাটি একে মুখখন বেকা কৰি লৈ তেওঁ যে থিয়ই হ'ব নোৱাৰে তেনেকুৱা এখন নাটক ৰচিলে। গতিকে তেওঁ যিখিনি মিছা কথা ক'লে অসম ৰাইজৰ আগত, আমি তেওঁৰ মিথ্যাচাৰ দাঙি ধৰিলোঁ। তেওঁৰ কথাতে কথা লগাই আকৌ আমাৰ এই বৰভগীৰ কিবা সম্পূৰ্ণ শইকীয়া বাইদেউৰ হাতত তেওঁৰ নামহে সম্পূৰ্ণ, তথ্য অসম্পূৰ্ণ। তেওঁক বোলে কোনোবাই একো বোলে ব্লক কাৰ্যালয় অফিচত চাৰ্কুল অফিচাৰ টেবুলত বহোঁতে তেওঁক চকীৰ পৰা উঠাই দিছে। মোৰ উপস্থিতিয়ে নাই সেইদিনাখন, মই কেনেকৈ উঠাই দিম? কোনোবা চাগে 4ৰ্থ শ্ৰেণী বা তেনেকুৱা কৰ্মচাৰী তাৰ পৰা উঠাই দিছে, কাৰণ চাৰ্কুল অফিচাৰৰ আসন এখন পদে ন আসন, তাততো আৰু যোনে তোনে বহিব নোৱাৰে। তাত সেইদিনাখন তেওঁৰ কাৰণে ৰিজাৰ্ভ কৰি থৈছে আসনখন, নমিনেশ্যন য'ত গ্ৰহণ কৰি আছে। গতিকে তেওঁলোকৰ তথ্য অসম্পূৰ্ণ আৰু তেওঁলোকৰ এই ভুল তথ্যৰ ভিত্তিতে প্ৰদেশ কংগ্ৰেছৰ পৰা বক্তব্য ৰাখিছে যে নদুৱাৰ সমষ্টিত ভয় ভাবো কিছু। তেওঁলোকৰ মূল তথ্যই ভুল। গতিকে আমি অসমবাসী ৰাইজৰ আগত স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইমান এটা ভুল কথাৰে তেওঁলোকে অসমক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। অসমবাসী ৰাইজৰ আগত আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ। মই এতিয়াও কওঁ যে তেওঁ আজি পুনৰ আপোনালোকৰ থ্ৰুদি মুকলি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ একো কৰিব নালাগে, তেওঁ মাত্ৰ এখন ছবি দিয়ক, ফটো এখন দিয়ক যে মই তাত উপস্থিত আছিলোঁ। মই আঁঠু কাঢ়ি একদিন পূৰা 12 ঘণ্টা, পুৱা 6 পৰা সন্ধিয়া 6 আঁঠু কাঢ়ি থাকিম। আৰু তেওঁ যদি নোৱাৰে তেওঁ কি কৰিব? লাগিলে তেওঁ আঁঠু নাকাঢ়কে, মইতো ক'ম যে তেওঁ আঁঠু কাঢ়ক প্ৰত্যাহ্বান জনাই। যদি তেওঁ আঁঠুও নাকাঢ়ে অন্তত দিয়ক, অসমৰ ৰাইজে সঁচা কথাটো, সঁচা ছবিখন দেখক। কাৰণ ইমান এটা মিছা কথা জামুগুৰি ৰাইজেতো বুজিয়েই পাইছে, নদুৱাৰ ৰাইজে চব দেখি আছে। তেওঁলোকৰ এই মিথ্যাচাৰৰ কাৰণে আচলতে তেওঁলোকৰ পিছত মানুহ নাই। আজি 190 জনৰ ভিতৰত মাত্ৰ 77 জন ৱাৰ্ড সদস্যই কিয় বিচাৰি পাইছে? সেই কথাখিনিতো আহি পৰিছে। আৰু ইয়াৰ লগত যে এইখিনি সংলগ্ন আছে এইখিনি সকলোৱে বুজি পাইছে। আমাৰ ৰাজগড়ৰ AP সদস্যগৰাকীয়ে কেনেধৰণে কান্দি কান্দি ফোন কৰিছে, তেওঁলোকৰ যে পৰিয়ালটো কেনেকৈ নিশেষ কৰি পেলাইছে, এই কথাখিনিতো আমাৰ লগত কিছু তথ্য আছে, তেওঁলোকেও ক'ব দৰকাৰ পৰিলে যে তেওঁ কেনেধৰণে খটুৱালে, লাষ্টত কি ক'লে। গতিকে এই কথাখিনি যে তেওঁলোকে সম্পূৰ্ণ ভুৱা তথ্যৰ ওপৰত যে কৈছে, এই কথাখিনি আমি আপোনালোকক অৱগত কৰিবলৈ